10 ঘণ্টা ৰাখি থব মেণ্টেলি ব্ৰেকডাউন দিবৰ কাৰণে মৰেল ডেমেজ কৰিবৰ কাৰণে মানসিকভাৱে হাৰাছমেণ্ট দিবৰ কাৰণে পুলিচে তেনেকুৱা এটা কৰিব পাৰে কিন্তু কৰিলেও উই আৰ প্ৰিপেয়াৰ্ড আমি তাৰ কাৰণে আমি কোনো ধৰণৰ আমি ভয় কৰা নাইকিয়া কাৰণ যেহেতু সুপ্ৰিম কোৰ্টে জামিন দিছে গতিকে সুপ্ৰিম কোৰ্টৰ ওপৰততো আৰু কোনো নাইকিয়া আমি সেইখিনি সময়লৈকে ৱেইট কৰিম গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে নেকি বাৰু না গ্ৰেপ্তাৰৰ সম্ভাৱনা যিটো কেছত তেওঁক জামিন হৈছে সেইটো কেছত কোনো গ্ৰেপ্তাৰৰ সম্ভাৱনা নাই কোনো সম্ভাৱনা নাই যদিহে গভৰ্ণমেণ্টে প্ৰতিশোধ পৰায়ণৰ বাবে অন্য মনে খোজা গোচৰ যদি কৰে অন্য মনে খোজা গোচৰত যদি তেনেকুৱাকৈ ৰুজু কৰি তেতিয়া হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে তেওঁ সংবাদমেলত উত্থাপন কৰা 3খন পাছপোৰ্ট খনৰ কি ক'লে সেইটোতো আমাৰ মতেতো একো নাই তেওঁতো একো নাইকিয়া তেওঁ যিকেইটা কথা তেওঁ কৈছিলে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ ওপৰত যিটো তেওঁৰ পাছপোৰ্টৰ সন্দৰ্ভত কৈছিলে আৰু বিদেশত সম্পত্তি থকাৰ ওপৰত কৈছিলে এইটোৰ ওপৰতো একচুৱেলি চাবলৈ গ'লে এইটোতো এৰেষ্ট কৰিবলগীয়া কথা নহয় বহুতৰ এগেইনষ্টে বিভিন্ন এলিগেশ্যন আনে এলিগেশ্যন সঁচা হ'ব পাৰে এলিগেশ্যন মিছা হ'ব পাৰে ডিফাৰেঞ্চ গতিকে আদালতত এইটো হেৰি হ'ব আদালতে প্ৰমাণ কৰিব এলিগেশ্যনটো সঁচা নে মিছা গতিকে তাত সেইকাৰণে আমাৰ পৱন খেৰাৰ বিৰুদ্ধে আৰু অন্য কোনো অভিযোগ আমি দেখা নাইকিয়া আৰু একো নাই যদি গভৰ্ণমেণ্টে কৰোঁ বুলিলেতো কৰিব পাৰে যদি বিভিন্ন ধৰণৰ মনে সজা গোচৰ দি যদি তেওঁক সেই ধৰণে আকৌ আটক কৰিব পাৰে একো আচৰিত নহয় নাই মুখ্যমন্ত্ৰীয়ে এতিয়া কোনো ব্যৱস্থা ল'ব নোৱাৰে মুখ্যমন্ত্ৰী আইনৰ ওপৰত নহয় এতিয়া এইটো এটা কেছ হৈছে FIR হৈছে ৰেজিষ্টাৰ্ড হৈছে কেছ হৈছে সুপ্ৰিম কোৰ্ট পাইছেগৈ এইটো এটা সাব জুডিচ মেটাৰ এতিয়া আদালতেহে বিচাৰ কৰিব আদালতে যি সিদ্ধান্ত দিয়ে আমি তালৈ ৰ'ব লাগিব ইতিমধ্যে গোচৰটো প্ৰবঞ্চনা আৰু জালিয়াতি এনে ধৰণৰ ধাৰা কিছু আৰোপ কৰা হৈছে কিন্তু কথাটো হ'ল অতিৰিক্তভাৱে কোনোবাই তেনেধৰণৰ গোচৰ তৰাত কংগ্ৰেছে খবৰ পাইছে নাই তেনেকুৱা সেইটো গোটেই বস্তুটো যিহেতু অলৰেডি সুপ্ৰিম কোৰ্টে বেইল দিছে তেওঁ যিয়েই নকওক সুপ্ৰিম কোৰ্টে গোটেই বস্তুবিলাক চাইহে বেইল দিছে গতিকে সেইকাৰণে সেই কথাবিলাক এতিয়া নাহে মই ভাবোঁ সেই কথাবিলাক নাহে ৰ'ব বেলেগ এটা কথা কৈ দিওঁ কালিৰ কথা এটা কৈ দিওঁ এইটো নট ৰিলেটেড টু দিছ যোৱাকালি মুখ্যমন্ত্ৰী শপত গ্ৰহণ যিটো এটা ৰাজ অভিষেকৰ নিচিনাকৈ কৰিলে আমাৰ নিচিনা অসমৰ নিচিনা এখন ৰাজ্য য'ত আমি লাখ লাখ কোটি টকাৰ ধাৰত আমি পোত গৈ আছোঁ এখন কাঙাল ৰাজ্য এই ৰাজ্যত যোৱাকালি মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণৰ নামত যি ৰাজ অভিষেক কৰিলে এইটো কেতিয়াও আমাৰ ৰাজ্যখনৰ স্বাৰ্থত হোৱা নাইকিয়া আমাৰ ৰাজ্যখনৰ কাৰণে এইটো এটা আমাৰ যিহেতু আমি এটা কাঙাল অৱস্থাত আছোঁ আনহাতেদি প্ৰধানমন্ত্ৰী আজি বিজেপিক আমি প্ৰশ্ন কৰিব খুজিছোঁ যে যি প্ৰধানমন্ত্ৰীয়ে টেটুফালি গোটেই দেশবাসীক কৈছে যে আমি ব্যয় সংকোচ কৰিব লাগে আমি ইন্ধনৰ খৰচ কমাব লাগে ব্যয় সংকোচন কৰিব লাগে তেতিয়াহ'লে কালি যিটো ৰাজকীয় অভিষেক কৰিলে য'ত মানে শ গাড়ী কনভয় শ গাড়ী প্ৰত্যেকজন মন্ত্ৰী প্ৰত্যেকজন VVIPৰ শ গাড়ীৰ যিটো কনভয়ৰে তেওঁলোকে এইটোতো তেওঁলোকে কণ্ট্ৰাডিকশ্যন প্ৰধানমন্ত্ৰী নিজেই তেওঁৰ কথা ৰখা নাইকিয়া ঠিক সেইদৰে তেওঁৰ বাকী মন্ত্ৰীসকলেও কথা ৰখা নাইকিয়া গতিকে এইবিলাক নাটক আমি ৱেইট কৰিম কালি ন' ডাউট মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি গোটেই অসমৰ ভিতৰত হিৰো হৈছে খুব পপুলাৰ ব্যক্তি হৈছে কালি কিন্তু এনেকুৱা এটা দিন আহিব যিটো দিন হয়তো তেওঁ অসমৰ আটাইতকৈ ঘৃণিত ব্যক্তি হিচাপে পৰিগণিত হ'ব গতিকে আমি সেইখিনি সময়লৈ আমি ৱেইট কৰিম আমি কংগ্ৰেছ দলে আমি ৰাইজৰ কাৰণে আমি নিৰ্বাচনত পৰাজিত হৈছোঁ জয় পৰাজয় আছেই কিন্তু আমি ৰাইজৰ ওচৰৰ পৰা কেতিয়াও আমি আঁতৰি নাহোঁ ৰাইজৰ মূল সমস্যাবিলাক লৈ আমাৰ আন্দোলন সদায় অব্যাহত থাকিব